নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ হৈ যোৱা যিটো গ্ৰেজুৱেট লেভেলৰ থাৰ্ড গ্ৰেডৰ এক্সাম আছিল, তাৰ আমি যিটো 60টা আমাৰ জিকে আছিল নাইবা আমাৰ 60 নম্বৰৰ যিটো জিকে আছিল, সেইকেইটা আমি ইয়াত ডিছকাশ্যন কৰিম। চ' আপোনালোকে ভিডিঅ'টো চাই ল'ব আৰু আপোনালোকে কিমান শুদ্ধ কৰিছে কিমান ভুল কৰিছে আপোনালোকে কমেণ্ট বক্সত জনাব। চ' বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথম কুৱেশ্যনটো আপোনালোকে সকলোৱে দেখা পাইছে, এপাৰ্ট ফ্ৰম জয়পুৰ হুইচ ৱাজ দ্য হোম গ্ৰাউণ্ড অফ ৰাজস্থান ৰয়েল ডিউৰিং IPL 2023, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৱাহাটী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ টু কাণ্ট্ৰিজ ডাজ দ্য গোবি ডেজাৰ্ট টাচ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চাইনা এণ্ড মংগোলিয়া। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দি ফলোয়িং নট এ নন মেটেলিক মিনাৰেল, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বক্সাইট। নেক্সট কুৱেশ্যনটো হৈছে জোঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰহা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন অনাৰ্ড উইথ আছাম বৈভৱ ইন 2024, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰঞ্জন গগৈ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দি ফলোয়িং কাণ্ট্ৰিজ ডাজ দ্য মেডিটেৰিয়ান চি নট টাচ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পৰ্তুগাল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য চিভিল ৱাৰ্ছ টাৰ্ম এজ দ্য ৱাৰ্ছ অফ ৰ'জেছ ৱাজ ফট ফৰ হুইচ থ্ৰন, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰিটিছ থ্ৰন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দি ফলোয়িং ইজ এ ষ্টেট অফ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হাৱাই। নেক্সট কুৱেশ্যনটো হৈছে কোনখন নগৰীত পদ্মনাভস্বামী মন্দিৰ অৱস্থিত, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি থৰ মৰুভূমি অঞ্চলৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ফৰ হুইচ স্পৰ্ট ৱাজ T.A.U কেপ্টেইন অফ ইণ্ডিয়ান টীম, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফুটবল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু প্লে দ্য টাইটেল ৰোল ইন দ্য 1969 ভাৰ্জন অফ ডক্টৰ বেজবৰুৱা, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিপন গোস্বামী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি টাইমছ হেজ ব্ৰাজিল ওন দ্য ফুটবল ৱৰ্ল্ড কাপ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5। হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য মুভি ভিলেজ ৰকষ্টাৰ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰীমা দাস। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে টয়টা হেজ ইটছ হেডকোৱাৰ্টাৰ ইন, আৰু এনচাৰ হৈছে ডি জাপান। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু এমংছ দ্য ফলোয়িং হেজ বিন এৱাৰ্ডেড দ্য জ্ঞানপীঠ এৱাৰ্ড 2024, আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ গুলজাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনবিধ খেলত মনালিছা বৰুৱা আৰু ত্ৰিদীপ দুৱাৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টেবুল টেনিছ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দি ফলোয়িং কাণ্ট্ৰিজ ইজ দ্য ফাৰেষ্ট ফ্ৰম আন্দামান এণ্ড নিকোৱাৰ আইলেণ্ড, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ম্যানমাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ কাণ্ট্ৰি দ্য কনচেপ্ট অফ ৰেচিডুৱেল পাৱাৰ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেজ বিন বৰোড, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কানাডা। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে টু হুইচ এম্পায়াৰ ৱাজ চাণক্য দ্য ৰয়েল এডভাইজাৰ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চেক স্লোভাকিয়া। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভস্মাসন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু অফ দ্য ফলোয়িং ইজ নট এ লন টেনিছ প্লেয়াৰ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পুলেৰা গোপীচন্দ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ কণ্টিনেণ্টছ ডাজ দ্য মেডিটেৰিয়ান চি লাই বিটুইন, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইউৰোপ এণ্ড আফ্ৰিকা, অপশ্যন বি। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ ডিফাৰেণ্ট ফ্ৰম দ্য ৰেষ্ট, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আয়ুৰ্বেদা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্যৰ সাম্ৰাজ্য আছিল, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাশ্মীৰ অঞ্চলত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু অৰ হোৱাট ইজ এ ডৰিমন, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি এ কাৰ্টুন কেৰেক্টাৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ স্পৰ্ট ডিড পি.টি. ঊষা প্লে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এথলেটিক। আমাৰ 51 নম্বৰ কুৱেশ্যনটো হৈছে আইডেণ্টিফাই দ্য স্পৰ্টছ ৰিলেটেড টু মেজৰ ধ্যান চান্দ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হকী। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দি ফলোয়িং ইজ এন আছামিজ জুৱেলাৰী আইটেম ৱৰ্ম ইন দ্য এয়াৰ্ছ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি থুৰিয়া। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট ইজ দ্য অফিচিয়েল স্পনচাৰ অফ হকী টিম অফ ইণ্ডিয়া, আৰু এই শুদ্ধ উত্তৰটো হৈছে উৰিষ্যা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে
Which state is the Dandiya Ras a popular folk dance of? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুজৰাট। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে which of the following is an example of indirect tax of India? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে GST tax। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে who amongst the following is a wrestler? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সুশীল কুমাৰ। নেক্সট কুৱেশ্যনটো হৈছে who wrote Pride and Prejudice? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জেন অষ্টিন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে which of the following does saliva in our mouth help to break down? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ষ্টাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে which of the following place does not host IPL? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাটনা। নাইবা এইটো ধৰ্মশালা হ'ব পাৰে, এইটো এতিয়া অলপ কনফিউজন হৈছে, আপোনালোকে এইটো পিছত চাই ল'ব ভালদৰে। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে এ কাৰ্ভ ৱাটাৰ বডি ফ্ৰম when a river changes its course to take a shorter path is known as delta. Option D. Our next question to say which Hindi poet is known for Madhushala and Agnipath? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হৰিবংশ ৰায় বচ্চন। আমাৰ নেক্সট কুৱেশ্যন to say the primary raw material used by the Assam Biorefinery Private Limited is? আৰু ইয়াৰ শুদ্ধ উত্তৰ এনচাৰ এ বেম্বো। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে which Assamese movie is based on ভৱেন্দ্ৰনাথ শইকীয়া নভেল অন্তৰীপ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অগ্নিস্নান। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে which country are Kira and Kho the national dress of? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভূটান। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে which of the following is not an Assamese novel? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অন্তৰীপ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে সাগৰ দেখিছা এ collective of Assamese poems was written by option A দেৱকান্ত বৰুৱা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে who has won the highest number of gold medals in the Olympic Games? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাইকেল ফ্লিপ। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে which of the following is an award exclusively for music industry? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ্ৰেমি এৱাৰ্ড। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে as on 1st January 2024 who is the president of Ukraine? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভি জেলেস্কি। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে which type of democracy is presently being practiced in India? আৰু শুদ্ধ উত্তৰটো হৈছে representative democracy। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে in which country as Christopher Columbus born? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইটালী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে which country control the Suez Canal? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইজিপ্ট। তাৰপিছত কুৱেশ্যনটো হৈছে which of the following is a part of Mahabharata? আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বেদা। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন হৈছে which country did the material at taekwondo originate? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কোৰিয়া। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Siachen in Ladakh is an example of glacier. আমাৰ নেক্সট কুৱেশ্যনটো হৈছে in which city is Dalal Street located? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মুম্বাই। তাৰপিছত কুৱেশ্যনটো হৈছে who amongst the following has not won the Gnanpith Award? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰজেন্দ্ৰনাথ দত্ত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে which of the following travelers had visited Kamrupa Kingdom? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হিউৱেন চাং। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।